বিকম সেমিষ্টাৰ সেকেণ্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক কেইটামান সম্ভাৱ্য প্ৰশ্ন যিবোৰ আহিব পাৰে সেই বিষয়ে অলপমান কথা ক'বলৈ আছোঁ। এতিয়া প্ৰশ্ন বুলি ক'লে এতিয়া এইবাৰৰ প্ৰশ্নৰ পেটাৰ্ণটো তাৰমানে তোমালোকক ক'ব বিচৰা কথাটো হ'লতো এনেকুৱা, প্ৰথমতে 1 নম্বৰ প্ৰশ্ন থকা নো অপশ্যন অৰ্থাৎ 5টা প্ৰশ্ন আহিব, সেই 5টাই কৰিব লাগিব, তেনেকুৱা 5টা আহিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আহিব কি মানে 2 নম্বৰ মানে সেকেণ্ড কুৱেশ্যন নাম্বাৰটো হ'ব কি 5টা প্ৰশ্ন আহিব, 2 মাৰ্কছকৈ থাকিব, অৰ্থাৎ 10 মাৰ্কছৰ 2 নম্বৰত 10 মাৰ্কছ থাকিব, 1 নম্বৰত 5 মাৰ্কছ থাকিব। তাৰপাছত এটা 3 নম্বৰ প্ৰশ্ন থাকিব, 3 নম্বৰত তাৰমানে আমাক দিব লাগিব 5 নম্বৰকৈ প্ৰশ্ন থাকিব, অৰ্থাৎ 5 নম্বৰকৈ 4টা থাকিব, 4টা উত্তৰ কৰিব লাগিব। তাৰপাছত 10 নম্বৰীয়া প্ৰশ্ন এটা থাকিব। এতিয়া 10 নম্বৰীয়াটোৰ কাৰণে এটাই প্ৰশ্ন নাথাকে, 4টামান থাকিব, 4টাৰ যিকোনো এটা কৰিলেই হ'ল। এতিয়া 4টাৰ কেনেকুৱা প্ৰশ্ন আহে বা কোন আহে সেইটো কথা ডাইৰেক্ট ক'ব নোৱাৰি। এতিয়া যিয়ে নহওক, এতিয়া প্ৰথম কথাটো হ'ল কি যদি 1 নম্বৰীয়া প্ৰশ্ন আহে আমি কি চাম বা কেনে এটা ঠিক কৰি ল'ব পাৰোঁ। এতিয়া 1 নম্বৰীয়া প্ৰশ্নৰ ক্ষেত্ৰত আমি এনেকুৱা ভাবি ল'ব পাৰোঁ যে কিতাপত থকা প্ৰশ্নকেইটা আমি প্ৰথম কথাটো সেইকেইটা জানি ল'ব লাগিব। ইয়াতে আমাৰ যেকেইটা প্ৰশ্ন দিয়া আছে তোমালোকে এই প্ৰশ্নকেইটা ভালকৈ পঢ়ি ল'ব লাগিব। এই যে কিতাপত দিয়া আছে এই প্ৰশ্নকেইটাত বাহিৰে বেলেগ প্ৰশ্ন হোৱাৰ সম্ভাৱনাটো খুব কম, কাৰণ এই প্ৰশ্নকেইটাত বাহিৰেতো আৰু বেলেগ হ'ব নোৱাৰে, বা এইকেইটা প্ৰশ্নৰ ওপৰত ভিত্তি কৰিয়ে প্ৰশ্নখন হ'ব। এতিয়া ইয়াৰে ক্ষেত্ৰত কেইটামান প্ৰশ্ন আছে যিবিলাক কথা তাৰমানে এনেকুৱা 1 নম্বৰীয়া প্ৰশ্নটো ইয়াৰ ভিতৰত হয়তো নাথাকিবও পাৰে, কিন্তু 1 নম্বৰীয়া প্ৰশ্ন এই ধৰণৰ হ'ব পাৰে। 1 নম্বৰীয়া প্ৰশ্ন বুলি ক'লে আমি কেনেধৰণৰ কথাটো ভাবি ল'ম। প্ৰথম কথাটো হ'ল 1 নম্বৰীয়া প্ৰশ্নখন আমি যেতিয়া বনাম তেতিয়া ঠিক এই ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে এনেকুৱাকে যিকোনো ইয়াৰে আমাৰ কিতাপৰ দিয়া আছে এনেকুৱা ধৰিব পাৰে, ই-কমাৰ্চ is the activity of electronic buying and selling of products on online services over internet। ঠিক এই ধৰণৰ এটা বাক্য দিব পাৰে। এই বাক্যটো ধৰি লোৱা আমি ভাবা মতে এনে কোৱা মই ভাবি যদি লওঁ এইটো আমাক পৰীক্ষাত দিব পাৰে। এতিয়া এইটো দিয়া হোৱাৰ পিছত আমাক এইটো হয়তো সঁচা মিছা কোৱাৰ চান্স থাকিব পাৰে, অথবা ভুল শুদ্ধটো ক'ব পাৰে, অথবা এনেকুৱা হ'ব পাৰে ইয়াৰে যিকোনো এটা মানে ব্লেংক ৰাখি দিব পাৰে। অৰ্থাৎ এইটোও দিব পাৰে বাইং এণ্ড চেলিং অফ গুড মানে বাইং এণ্ড চেলিংটো এইটো নোহোৱা কৰি দিল, ব্লেংক দিল, এইটো ফিল আপ দি ব্লেংকছ, এনেকুৱাকৈও দিব পাৰে। ইয়াৰে বিভিন্ন ধৰণৰ কথা ইয়াতে জড়িত হৈ থাকিব পাৰে, বা এই বস্তুখিনিকে কি বুলি কোৱা হয় এনেকুৱাও প্ৰশ্ন হ'ব পাৰে। অভাৰঅল কথাটো হ'ল কি আমি ই-কমাৰ্চ যিহেতু কিতাপখনে ই-কমাৰ্চৰ বিষয়ে আমি ভালকৈ জানি ল'ব লাগিব। গতিকে জানি ল'বৰ কাৰণে তোমালোকে এই বাক্যখিনি ভালকৈ মনত মুখস্থ কৰি থৈ দিয়া। এতিয়া ই-কমাৰ্চ বাইং এণ্ড চেলিং অফ গুডছ অন ইণ্টাৰনেট, গতিকে সেই কথাটো জানিলে আমাৰ যেনেধৰণে প্ৰশ্ন নাহক কিয় আমি লিখিব পাৰিম। এইটো এটা গ'ল। তাৰপিছত ধৰি লোৱা হ'ল এনেকুৱা কথাও থাকিব পাৰে ই-কমাৰ্চৰ মানে এইম অফ ই-কমাৰ্চ বুলি দিলা। এইম অফ ই-কমাৰ্চ দিয়াৰ পাছত হয়তো আমাক 4টা এনচাৰ তাতে দিব পাৰে। 4টা এনচাৰৰ কোনোবা এটা হয়তো মিছা হ'ব পাৰে, গোটেইকেইটা শুদ্ধ হ'ব পাৰে। গতিকে এইম অফ ই-কমাৰ্চটো আমি এনেকুৱাকৈ ইয়াতে দিয়া মতে জানি ল'ব লাগিব। গতিকে অৰ্থাৎ মানে অপশ্যন থাকিব, অপশ্যনবিলাকৰ মাজত ঠিক তেনেকুৱাকৈ প্ৰশ্ন এটা আহি যাব পাৰে। এতিয়া যিয়ে নহওক, এতিয়া আমি 1 নম্বৰীয়া প্ৰশ্নৰ এটা নেক্সট আহিল, ধৰি লওঁ আৰু কেনেকুৱা প্ৰশ্ন হ'ব পাৰে।
এতিয়া আমি জনাত এনেকুৱাও হয়তো হ'ব পাৰে ই-কমাৰ্চৰ ক্ষেত্ৰত আমাক ইয়াতে আমাৰ কিছুমান আছে এনেকুৱা কথাটো বিজনেছ টু বিজনেছ। 8 টাইপস অফ ই-কমাৰ্চ আছে। 8 টাইপস অফ ই-কমাৰ্চৰ তলত হয়তো প্ৰশ্ন এনেকৈ সুধিব পাৰে তলত দিয়া ই-কমাৰ্চ টাইপটো হয় নে নহয়। এতিয়া যদি ইয়াতে কয় P2P আমাৰ বিজনেছ হ'ব পাৰে নেকি? আমি এই 8 টাইপছৰ আমি পোৱা নাই। গতিকে এইটো আমাৰ ই-কমাৰ্চৰ টাইপ নহয়। গতিকে এই ধৰণৰ কথাবিলাকো আহিব পাৰে। নেক্সট থাকিব পাৰে ধৰি লোৱা এনেকুৱা যে আমাৰ চেপ্টাৰত এটা প্ৰশ্ন আছে এই চেপ্টাৰবিলাক যে তোমালোকে পাইছা কিন্তু ইউনিভাৰ্চিটিৰ নিৰ্দেশ অনুসৰি এনেকুৱা কথা আছে যে প্ৰতিটো চেপ্টাৰৰ পৰা প্ৰশ্ন অহাটো বাধ্যতামূলক। গতিকে এইটো চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, এইটো চেপ্টাৰৰ পৰা আহিব, এইটোৰো আহিব, এইটোৰো আহিব, এইটোৰো আহিব। গতিকে ইয়াতে অৰ্থাৎ 5টা ইউনিট আছে। 5টা ইউনিটৰে প্ৰশ্ন অহাটো বাধ্যতামূলক। গতিকে 5টা ইউনিটৰ প্ৰশ্ন আহিবই। গতিকে যিয়ে নহওক এতিয়া যদি HTML-ৰ বিষয় দিয়া আছে ইউনিট 5-ত HTML বুলি কোৱাৰ লগে লগে আমি প্ৰথম জানিব লাগিব HTML-ৰ বিষয়। গতিকে HTML আৰু HTML-ৰ মানে ফুল ফৰ্মটো কি? HTML ফুল ফৰ্ম হ'ব হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। এইটো এটা প্ৰশ্ন আহিব পাৰে। 2 নম্বৰ কথাটো হ'ল কি HTML-ৰ ফুল ফৰ্মটো হয়তো আহি যাব পাৰে। তাৰপিছত ইয়াতে আছে বহুতখিনি টেগ এণ্ড এট্ৰিবিউটছ। এতিয়া টেগ এণ্ড এট্ৰিবিউটছ বুলি কোৱাৰ লগে লগে আমাৰ কিছুমান বহুতখিনি টেগ পাম। অৰ্থাৎ এই টেগবোৰ আমি কি কৰিব লাগিব ইয়াতে চাব লাগিব কোন টেগ কোন কেনেকুৱা টেগ কাক কোৱা হয়। এতিয়া আমাৰ এইবিলাক বস্তু পঢ়াওঁতে আমি শিকাওঁতে আমি যেতিয়া শিকিছিলোঁ এইবিলাক বস্তু আমি কিছুমান টেগ পাইছিলোঁ। মই এটা নাম দিয়ে দেখুৱাই আছোঁ। HR টেগ। এই HR-টোক আমি HR টেগ। HR টেগ আছে, BR টেগ আছে। গতিকে এই টেগবিলাকৰ কথা আমি ভালকৈ জানি ল'ব লাগিব। টেগ বহুত কেইটা আছে কিন্তু এতিয়া এই টেগবিলাকৰ তোমালোকে নিজে P টেগ এই এটা P টেগ বুলি আছে, পেৰেগ্ৰাফ টেগ, তাৰ পাছত ধৰি লওঁ HR টেগ বুলি ক'লোৱে মই। এতিয়া এই টেগবিলাকৰ ব্যৱহাৰখিনি জানিব লাগিব। বোল্ড টেগ আছে, বোল্ড, ইটালিক, আণ্ডাৰলাইন। গতিকে টেগবিলাকৰ কথা তোমালোকে ইয়াতে জানিব লাগিব। ইয়াৰে জানাৰ আগতে তোমালোকে ইয়াতে আমাৰ কি ধৰণৰ প্ৰশ্ন দিয়া আছে সেইবিলাক কথাও অলপ কিছু পঢ়িব লাগিব। এইবিলাক দিয়া আছে HR কি বস্তু এইবিলাক অলপ পঢ়িব লাগিব। তাৰপিছত HTML আমাক কাক কোৱা হয় ঠিক এই ধৰণৰ কথাখিনি পঢ়িব লাগিব। হ'ল HTML-ৰ মই তোমাক জাষ্ট 1 নম্বৰীয়া প্ৰশ্নৰ এইখিনি কি কৰিলোঁ মানে এটা অনুমানিক এটা আভাস দিলোঁ।
তাৰপাছত আহিব পাৰে এনেকুৱা প্ৰশ্ন আছে ইয়াৰে পাছত যদি আমি চাওঁ এই যে ই পেমেন্ট সিস্টেম সিকিউরিটি সিস্টেম এই এনক্রিপশন মানে কি এইটো আহিব পাৰে তাৰপাছত কি ডিজিটেল সিগনেচাৰ কি বস্তু হোৱাট ইজ ডিজিটেল সিগনেচাৰ বা হোৱাট ইজ ক্রিপ্টোগ্রাফি হোৱাট ইজ এনক্রিপশন এই বস্তুটো আহি যাব পাৰে এই বস্তু এইবিলাক বস্তু তাৰ মানে জানিব লাগিব এটা ইয়াতে আমাৰ ক্রিপ্টোগ্রাফি বুলি এটা বস্তু আছে এনক্রিপশন বস্তু বুলি আছে নেটৱৰ্ক কাক কয় এই সৰু সৰু কথাখিনি জানি ল'ব লাগিব ক্রিপ্টোগ্রাফি কাক কয় এই কথাখিনি আমি জানি ল'ব লাগিব এনক্রিপশন কাক কয়টো কলো মই ক্রিপ্টোগ্রাফি কাক কয় ডিজিটেল সিগনেচাৰ কাক কয় প্ৰত্যেকৰে অলপ অলপ ডেফিনেশ্যনটো জানি ল'ব লাগিব তাৰপিছত অনলাইন পেমেন্ট কি গেটৱে কি অনলাইন বেংকিং কি এই বস্তুখিনি আমি অলপ কিছু জানি ল'ব লাগিব তাৰে পিছত এতিয়া আমাৰ বাকি থাকিব আমাৰ কি কিছুমান কথা যেতিয়া এতিয়া কথাটো হ'ল কি কোনখিনি কথা কম এতিয়া মই জাস্ট কিছুমান আভাস দিলো এতিয়া তোমালোকে জানাৰ প্ৰথম কথাটো আহিব আমাৰ ইয়াতে যে ই কমাৰ্স ডেফিনেশনটো জানি ললো তাৰ পিছত ধৰি লোৱা হ'ল ক্যাৰেক্টাৰিটিজ অফ ই কমাৰ্স দিয়া আছে ইয়াৰে যিকোনো তোমালোকে ধৰি লো 2 নম্বৰৰ প্ৰশ্নৰ কাৰণে দুটা জানি লোৱা তাৰ পিছত ক্যাৰেক্টাৰিটিজ যিকোনো দুটা জানি লোৱা তাৰ পিছত আছে আমাক ই কমাৰ্স কিয় লাগে কাৰণটো জানি লোৱা এইখিনি ফাংশন অফ ই কমাৰ্স ইয়াৰে কাৰণে দুটা বাক্য ভালকে তোমালোকে জানি লোৱা দুটাৰ মানে পয়েন্ট যাতে 2 নম্বৰ পাব পাৰা অথবা 5 নম্বৰৰ কাৰণে 5টা বাক্য তোমালোকে জানি লোৱা তাৰ পিছত থাকিব এডভান্টেজ অফ ই কমাৰ্স বিষয়ে তোমালোকে মিনিমাম এডভান্টেজ বুলি লিখিলে হয়তো 5 নম্বৰ আহিব পাৰে এতে 5টা ই কমাৰ্সৰ বিষয়ে জানি লোৱা এডভান্টেজ অফ ই কমাৰ্স হল তাৰ পাছত 5টা যিকোনো এডভান্টেজ জানি ললি হল ফিচাৰ্স অফ ই কমাৰ্স ফাংশন ফিচাৰ্স প্ৰায় একেই ধৰণৰ অলপমান কথা অলপমান মানে কথাটো লিখতে অলপমান সলনি কৰি দিব লাগিব ইয়াৰেও তুমি মিনিমাম ধৰি লো 4টা মান জানি লোৱা 4টা বা 5টা বা দুটা যিকোনো অন্তত যদি লিখিব পৰা অলপ হলিও ঠিক তেনেকে 5টা কথা জানি ললি হল ফিচাৰ্স ফাংশন তাৰ পাছত আহিব এটা কথা ট্ৰেডিশনাল ই কমাৰ্স আৰু আমাৰ ই কমাৰ্স এই কমাৰ্স যেটা আমি এতিয়া কি হয় আমি নতুনকে পাইছো ই কমাৰ্স ই কমাৰ্স যদি আমি নতুনকে পাইছো নতুনকে শিকিলো পুৰণা খিনি নিহিকাকেটো আমি পানা কি আমি জানা কমাৰ্স খিনি নিহিকাকে নতুনকে ই কমাৰ্স আমি জানিব নোৱাৰো গতিকে এই প্ৰশ্নটোৰ ক্ষেত্ৰত গুৰুত্ব অলপ আছে গতিকে তোমালোকে এইখিনি বস্তু পঢ়ব লাগব ভালকে গতিকে এইখিনিৰ পাৰ্থক্যটো ভালকে জানি লৈ থৈ দিয়া ট্ৰেডিশনাল ই কমাৰ্স আৰু এই কমাৰ্সৰ মাজত ডিফাৰেন্স কি ট্ৰেডিশনাল কমাৰ্স আৰু ই কমাৰ্সৰ মাজত তোমালোকে ইয়াতে যদিও 5টাকে দিয়া আছে হয়তো তোমালোকে অলপমান গভীৰভাৱে আৰু পঢ়ি লবা এটা ই কমাৰ্স বুলি ক'লে ট্ৰেডিশনাল ই কমাৰ্স বুলি কোৱা হল কি
এটা পুৰণা ই কমাৰ্চৰ ক্ষেত্ৰত এইটো ক'লে আমি কি কৰোঁ মানুহ টু মানুহ অৰ্থাৎ মেন টু মেন ভেৰিফিকেশ্যন মানে ভেৰিফাই কৰা হয় এতিয়া আগতে কি আছিল ফোন নাছিল বা অন্য কোনো যোগাযোগে নাছিল গতিকে তুমি এটা বস্তু পাব লাগিলে কি কৰিব লাগিব মানুহ এজনক সুধিব লাগিব যে ক'ত পায় এই বস্তুটো গুৱাহাটীত পায় হ'ল মানুহটো এজনে ক'লাক তেওঁ এতিয়া গুৱাহাটীত ক'ত পায় তেওঁ নাজানিব পাৰে আৰু কি গুৱাহাটীত থকা মানুহ এজনক এবাৰ সুধিব লাগিল যে গুৱাহাটীৰ এই বস্তুটো ক'ত পোৱা যায় এই যে কথাখিনি হ'ল এইটো হ'ল হেভি ডিপেন্ডেন্সি অন ইনফৰমেশ্যন এক্সচেঞ্জ ফ্ৰম পাৰ্চন টু পাৰ্চন হয় হ'ল এতিয়া আহিল ই কমাৰ্চৰ ক্ষেত্ৰত যে তোমাক এটা বস্তু লাগে এই বস্তুটো কি কৰবা এতিয়া তুমি মানুহক সুধবা নেকি এতিয়া মানুহে ফোন কৰিও মানুহক নুসুধে যে এই বস্তুটো ক'ত পায় লগে লগে কি কৰা তোমালোকে মোবাইলত চাৰ্চ কৰি দিয়া মোবাইল চাৰ্চ কৰাৰ লগে লগে বস্তুটো পাই যোৱা এই যে লগে লগে পালো সেইটো হ'ল আমাৰ ই কমাৰ্চ নতুনকৈ ই কমাৰ্চৰ হ'ল ইলেক্ট্ৰনিক কমিউনিকেশ্যনটোৰ ওপৰত এতিয়া নিৰ্ভৰ হয় ই কমাৰ্চটো তাৰপিছত কি ট্ৰেডিশ্যনেল কমাৰ্চটোত কি আছিল বস্তু বেচা কিনাৰ সময়ত আমি মানুহৰ লগত কি কৰোঁ কমিউনিকেশ্যন কৰা হৈছিল মানে যে এইটো কিমান দাম কি এই কথাখিনি দামৰ বিষয়ে সুধিব লাগিলে সেই মানুহজনে যিজনে বিক্ৰী কৰিব সেইজনৰ কথাটো গম পোৱা যাব মানে সোধা হৈছিল এতিয়া কি হ'ল মানে দামখিনি কি হয় মানুহকেইটাও দাম ক'ব পাৰে আৰু দামখিনিৰ কথা শুনোতে ফ'কাছ অহা নাছিল কিন্তু এতিয়া কি হৈছে ই কমাৰ্চৰ ক্ষেত্ৰত ডাইৰেক্ট কি হয় অপেন কথাখিনি ক'ব পাৰে অৰ্থাৎ তুমি এটা যিকোনো বস্তুৰে দাম চোৱা সেইটো অনলাইনত তুমি দেখাই পাবা সেইটোৰ দাম কিমান গতিকে এজন মানুহে দাম বেছিকৈ কোৱাৰ কোনো প্ৰয়োজনেই নহয় বা ক'ব নোৱাৰে ক'লেও সেইটো কথা আমি গম পাওঁ সেইটো এটা তাৰপিছত কি ট্ৰেডিশ্যনেল কমাৰ্চটোত কি হয় মানে ষ্টেণ্ডাৰ্ড একজন মানুহ যদি প্ৰেক্টিছ কৰা নাথাকে তেওঁ ট্ৰেডিশ্যনেল কমাৰ্চটো চলোৱাত অসুবিধা হয় অৰ্থাৎ একজন যদি বিক্ৰী মানে কৰিব নজনা মানুহ এদিনৰ কাৰণে তুমি যদি দোকানত থৈ দিয়া বা কোনোদিন দোকান নচলোৱা এজন মানুহক থৈ দিয়াতে বিপাঙত পৰিব কেনেকৈ দোকানীক ক'ব কি ক'ব ঠিক তেনেকুৱা কথা গতিকে সেইটো হ'ল ডিফিকাল্ট টু এষ্টাব্লিছ বা মেইনটেইন ষ্টেণ্ডাৰ্ড অৰ প্ৰেক্টিচেছ ইন ট্ৰেডিশ্যনেল কমাৰ্চ তাৰপিছত ইয়াতে আছে কি ই কমাৰ্চৰ ক্ষেত্ৰত এটা ষ্টেণ্ডাৰ্ড এটা কি চলি আছে এতিয়া তোমালোকে যদি এটা বস্তু লাগে ফ্লিপকাৰ্টত যেতিয়া অৰ্ডাৰ দিবা অৰ্ডাৰটো দিয়াৰ সময়ত তোমাক যেনেধৰণে দেখুৱাব মোকো সেনেধৰণে দেখুৱাব তুমি যি দামটো দেখা পাবা হয়তো তাৰে পৰা অফাৰ কৰি অলপমান মই একে পাম হ'ল না কথাটো এই যে মানে চেম প্ৰাইচ বা বিভিন্ন কথা দেখা পালোঁ এইটোৱে হ'ব তাৰমানে ই কমাৰ্চৰ এটা মানে ট্ৰেডিশ্যনেল কমাৰ্চ আৰু ই কমাৰ্চৰ মাজত ডিফাৰেঞ্চ এতিয়াতো কোনোবা দোকানীয়ে তোমাক ভাল লাগিছে হয়তো কমকৈও ক'ব পাৰে মোক নক'বও পাৰে এইটো কিন্তু ই কমাৰ্চক ঠিক তেনেধৰণে কথা নকয় নেক্সট হ'ল কমিউনিকেশ্যন অফ বিজনেছ ডিপেণ্ড অন ইণ্ডিভিজুৱেল স্কিল অৰ্থাৎ ট্ৰেডিশ্যনেল কমাৰ্চত যিজন মানুহ এক্সপাৰ্ট তেওঁ বেছিকৈ বস্তুটো বিক্ৰী কৰিব পাৰিব আৰু আমাৰ নতুন ই কমাৰ্চত আমি যদি অনলাইনত অৰ্ডাৰ দিওঁ কি হয় বস্তুবিলাকৰ মাজত কোনো ধৰণৰ মানে মানুহজনৰ লগত কোনো আমি ডিলে নকৰোঁ অৰ্ডাৰ দিয়াৰ পিছত কিবা প্ৰয়োজন থাকিলেও তাকো কি কৰিম আমি মেচিন লাৰ্ণিঙৰ সহায়ত আমি কি হয় অনলাইনত কথা পাতোঁ ঠিক তেনেকুৱা কথা গতিকে প্ৰডাক্টটো আমি অনলাইনতে চাই লওঁ গোটেইখিনি সেইটো এটা তাৰপিছত লাষ্টতটো আমি এনেকুৱা আলোচনা কৰি ল'ব পাৰোঁ আনএভেইলিটি ইন ইউনিফৰ্ম প্লেটফৰ্ম ট্ৰেডিশ্যনেল ডিপেণ্ড অন হেভিলি অন পাৰ্চনেল কমিউনিকেশ্যন অৰ্থাৎ কি এনেকুৱা ই কমাৰ্চত কিছুমান মানুহ তোমালোকে নিজে বিক্ৰী কৰাৰ সময়ত গৈ পাইছা যে কাষ্টমাৰ মানে যিজনে বিক্ৰী কৰিব তেওঁ যদি বহুত চতুৰ হয় তেওঁলোকৰ তোমাৰ তাতে বস্তুটো যেনেকৈ নহওক বিক্ৰী কৰি দিয়ে কিন্তু কিছুমান মানে আছে যিজনে বৰ বেছি তোমালোকক কথাও নকয় বা বিক্ৰী কৰিবৰ কাৰণে আগ্ৰহীও নহয় এই কথাষাৰ যিটো এই বুদ্ধিমত্তা যিজন মানে বিক্ৰী কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ই কমাৰ্চৰ হ'ল কি
সেই ধৰণৰ বুদ্ধিমত্তাটোৰ কোনো প্ৰয়োগই নহয়। বা এনেকুৱা ই কমাৰ্চত এনেকুৱা এখন প্লেটফৰ্ম দিয়ে য'ত তাৰমানে ইউনিফৰ্ম, অৰ্থাৎ গোটেইখিনি বস্তু এটা জেগাতে ইনফৰমেশ্যন এভেইলেবল। এতিয়া পাৰ্চন এইটো ট্ৰেডিশ্যনেল কমাৰ্চত কি হয়, কিছুমান কথা এনেকুৱা এইটো মই ক'ব নোৱাৰোঁ, সেই আপুনি অমুকত যাব লাগিব, এনেহেন কথাটো। কিন্তু ই কমাৰ্চত গোটেইখিনি কথা আমি গম পাওঁ। এইটো ট্ৰেডিশ্যনেল কমাৰ্চ আৰু ই কমাৰ্চৰ মাজত এইখিনি এটা ডিফাৰেঞ্চ। তাৰপিছত আহিল টাইপছ অফ ই কমাৰ্চ। এইবিলাক প্ৰশ্ন আহিব। টাইপছ অফ ই কমাৰ্চ বুলি ক'লে আমি কি ধৰণৰ পালোঁ? 8 টাইপছ অফ ই কমাৰ্চ। 8 টাইপছ অফ ই কমাৰ্চ যদি আমি পঢ়িব লগা হয়, আমি 8 টাইপছ অফ ই কমাৰ্চ ভালকৈ পঢ়িব লাগিব। এতিয়া বিজনেছ টু বিজনেছ বুলি জানিব লাগিব, বিজনেছ টু কাষ্টমাৰ, বিজনেছ টু কনজিউমাৰ, কনজিউমাৰ টু কনজিউমাৰ, কনজিউমাৰ টু বিজনেছ, বিজনেছ টু এডমিনিষ্ট্ৰেশ্যন, গভৰ্ণমেণ্ট টু বিজনেছ, গভৰ্ণমেণ্ট টু চিটিজেন, কনজিউমাৰ টু এডমিনিষ্ট্ৰেশ্যন। এই ধৰণৰ কথাখিনি আমি কি কৰিব লাগিব? গোটেইখিনি কথা প্ৰতিটোৰ শব্দ জানি ভিতৰত কি কথা কৈ আছে আমি সেই বিষয়ে অলপমান জানিব লাগিব। এতিয়া B2B, এতিয়া B2B মডেলৰ ক্ষেত্ৰত এই B2B মডেলৰ ক্ষেত্ৰত তোমালোকে গোটেই বস্তুখিনি একদম ভালকৈ কি কৰিব লাগিব? পঢ়িব লাগিব। পঢ়ি তাৰপাছত বাকীখিনিও যিখিনি আমাক দিয়া আছে সেইখিনিও কি কৰিব লাগিব? জানি ল'ব লাগিব। অৰ্থাৎ B2Bৰ এডভান্টেজ কি? B2B কি বস্তু? B2Bৰ মডেলটো হ'ল এইটো। এই মডেলটো তোমালোকে নিজে গম পাব লাগিব, বা এনেধৰণে তুমি ছবি আঁকি দিব পাৰিলে ভাল। পৰীক্ষাত আহিব বুলিতো আৰু মই গম নাপাওঁ, যিয়ে নহওক মই এটা অনুমান আভাস দি আছোঁ। গতিকে এডভান্টেজৰ বিষয়ে তুমি 4টা বা 3টা লিখিলা। ইমান চেণ্টেঞ্চ নিলিখিলেও অন্তত এই শব্দটো লিখি এটা বাক্য লিখিব পাৰোঁ। বেটাৰ চেল মানে কি? লোৱাৰ কষ্ট, এই কথাখিনি লিখিব পৰা হ'ব লাগিল। তাৰপাছত ডিজএডভান্টেজ কি? মিনিমাম এটাটো লিখিব পৰা হ'ব লাগিব। বিজনেছ টু কনজিউমাৰ বা বিজনেছ টু কাষ্টমাৰ, এই কথাখিনি এইবাৰ লিখিব পাব লাগিল। হ'ল? গতিকে এইখিনি কথা তোমালোকে ভালদৰে পঢ়ি চোৱা। তাৰপিছত আমি এইখিনি কথা আলোচনা হোৱাৰ পিছত আমি পৰৱৰ্তী কিছুমান জানিব লাগিব। B2B, B2Cৰ বিষয়ে অলপ কথা চবতে আমি শিকি যাব লাগিব। তাৰপাছত আমি এই কাষ্টমাৰ টু এডমিনিষ্ট্ৰেশ্যন, এইখিনিত মানে মেইন কথা হ'ল কি, মোৰ ভাবামতে প্ৰথম চেপ্টাৰটো তোমালোকে ভাল ধৰণে পঢ়ি লোৱা, যাতে প্ৰতিটো কথাই তোমালোকে গম পোৱা। এতিয়া বিজনেছ মডেল কি আছে? এই এটা হোৱাট ইজ বিজনেছ মডেল, এই বিষয়টো কিছু পৰিমাণে জানি ল'ব লাগিব। ইতিহৰ মানে কি? ৰেচনেল হাউ টু অৰ্গেনাইজ, কেপচাৰ, ক্ৰিয়েট, ডেলিভাৰ্ছ ভেলু। এইখিনি বিক্ৰী কৰাটোৱে মানে বিজনেছ। ইয়াৰ মডেলটো হ'ল ডেছক্ৰাইব দি ৰেচনেল of how an organization captures and creates and delivers value. এই বস্তুখিনি হ'ল ই কমাৰ্চ মডেলৰ বিষয়বস্তু। এইখিনি পঢ়ি লোৱা। তাৰপিছত এইখিনি পঢ়ি লোৱাৰ পিছত কি মানে আছে, ভেলু প্ৰপজিশ্যন, ৰেভিনিউ মডেল, এইখিনি কথা তোমালোকে কি কৰিব লাগিল? পঢ়ি ল'ব লাগিল। তাৰপিছত আহিল ই কমাৰ্চ বিজনেছৰ মডেল কি আছে। এই গোটেইখিনি কথাও তোমালোকে কি কৰিব লাগিল? বিজনেছ মডেল বুলি ক'লে এটা আছে ব্ৰকাৰেজ মডেল। গতিকে এই ব্ৰকাৰেজ মডেল, মাৰ্চেণ্ট মডেল,
মাৰ্চেণ্ট মডেল এটা আছে তাৰপিছত কমিউনিটি মডেল হ'ল এইবিলাক বস্তু তোমালোকে অলপমান চাই থৈ দিয়া এই মডেল তিনিটাৰ ওপৰত কিছু কথা হয়তো সুধিব পৰা সুবিধা আছে এতিয়া আহিল এডভাৰটাইজিং মডেলটো কি এডভাৰটাইজিং মডেল বুলি কোৱাৰ লগে তুমি গোটেইখিনি কথা জানা যে ই কমাৰ্চত এডভাৰটাইজ অবিহনে নহয় গতিকে এডভাৰটাইজ মডেলনো কি বস্তু গতিকে এডভাৰটাইজ মডেলটো তোমালোকে কি কৰিব লাগিব কিছু পৰিমাণে এইটো বিষয়ে অলপমান জানি থৈ দিয়া এই গোটেইখিনি কথা কিছু পৰিমাণে জানি থৈ দিয়া তাৰপিছত এই মডেল কেইটাৰ কিছুমান কথা ইকনমিক্স category of economic forces can be subdivided into following ways অৰ্থাৎ এইবিলাক বস্তু হ'ল ইকনমিক ফোর্স বুলি কোৱাৰ লগে কি নে কোৱা লোৱাৰ মাৰ্কেটিং কষ্ট লোৱাৰ সেল কষ্ট লোৱাৰ অৰ্ডাৰিং প্ৰসেসিং কষ্ট নিউ সেল অপৰচুনিটিজ আমি কিছুমান বস্তু বিজনেস কৰাৰ আগতে আমি চাওঁ না যে ক'ত দাম কম ক'ত দাম বিক্ৰী বেছি হ'ব তাৰপিছত কি কম দাম দিলে ক'ত বেছি বিক্ৰী হ'ব বা নতুনকে আমি ক'তো জায়গা বস্তু যদি কোনো জায়গাত কোনো এটা বস্তু নাথাকে তাত আমি বিক্ৰী কৰিলে হয়তো বিক্ৰী হ'ব কথাটো এতিয়া যদি কোনোবা জায়গাত সেই বস্তুটো আছে সব আছে মানে সেই বস্তুটো এভেইলেবল গলে তাত বিক্ৰী কৰিব গলে কোনবাই ল'ব নেকি নলয় ঠিক তেনেকুৱা কথা category of e-commerce force হল কেনেকে কোন জায়গাত মানে লোৱাৰ মার্কেটিং কষ্ট দাম যদি কম কেদিন বেছি বিক্ৰী হ'ব ঠিক এনেকুৱা কথা গতে এইখিনি কথা তোমালোকে নিজে জানা কিন্তু কেনেকে লিখবা অলপ এই কথাটো পঢ়ি চালে হ'ল মার্কেটিং ফোর্স বা ইত্যাদি অলপ পঢ়ি চালে হ'ল তাৰ পিছত আছে তোমালোকৰ এটা জানিবলগীয়া কথা যে কি কিনি ই কমাৰ্চত টেকনলজি ইউজ কৰা হৈ আছে এটো ইয়াতেও আগতেও গম পোৱা এইখিনি তোমালোকে হয়তো পাইয়ে আহি আছা এইবিলাক বস্তু তোমালোকে টেকনলজি ইউজ ইন ই কমাৰ্চ এটা মানে কি লোকেল এৰিয়া নেটৱৰ্ক কাক কোৱা পাৰ্সোনেল এৰিয়া নেটৱৰ্ক কাক কোৱা মেট্ৰোপলিটন এৰিয়া কাক কোৱা ইন্টাৰনেট কি কোৱা হয় ইন্টাৰনেটৰ সাৰ্ভিস কি এই কথাখিনি অলপমান তোমালোকে কি কৰিব লাগিল চাব লাগিল ওয়েব সার্ভার কি ওয়েবসাইট কি এই ধৰণৰ কথাও অলপমান পঢ়ব লাগিব ওয়েব সার্ভার কি ওয়েব পেজ কি ওয়েবসাইট কি এই গোটেইখিনি কথা তোমালোকে অলপমান পঢ়িব লাগিব জানিব লাগিব ওয়েব এড্ৰেছ কি এইখিনি কথা অলপ তোমালোকে URL কি এইখিনি কথা অলপমান এইবিলাক বস্তু অলপমান চাব লাগিব HTML কি এটো HTML দিলে পিছতো এটা চেপ্টাৰ আছে তথাপি এইটো এটা চাব লাগিব এইবিলাক শব্দ তোমালোকে যিমানখিনি পাৰা FTP এক্সট্ৰানেট ইন্টাৰনেট এইবিলাক এনে যিমানখিনি পাৰা জানি থোৱা ওয়েবসাইট ডিজাইনৰ ক্ষেত্ৰত ওয়েবসাইট কেনে ধৰণে ডিজাইন কৰে সেই বিষয়টো অলপমান হলেও সাধাৰণভাৱে হলেও তোমালোকে নিজে জানিবলৈ চেষ্টা কৰিবা কাৰণ কিয় যেহেতু সিলেবাসত আছে তাৰছত অনলাইনত আমি পেমেন্ট বিলাক দিউ যে কেনেকে দিউ
সেই কথাও কিছু পৰিমাণে আমি জানি ল'ব লাগিব। এতিয়া এইখিনি যে কিতাপৰ পিছপিনে দিয়া প্ৰশ্ন আছে, এই কিতাপত দিয়া প্ৰশ্নবিলাক তোমালোকে ভাল ধৰণে উত্তৰবিলাক দিয়া আছে, এইখিনি তোমালোকে জানিবলৈ যত্ন কৰা। এইখিনি বিশেষকৈ এইখিনিৰ কথা কি দিয়া আছে সেইবিলাক কথা যাতে ভালকে গম পোৱা, সেইখিনি একবাৰ পঢ়ি চাবা। গোটেইখিনি পিছ পেনেটত থকা প্ৰশ্নবিলাক, এইবিলাক পিছ পেনেটত থকা প্ৰশ্নবিলাকৰ গুৰুত্বটো অলপমান বেছি, গতিকে এইবিলাকো অলপমান তোমালোকে পঢ়ি চোৱা। এই বস্তুখিনি আমাৰ ক্লাউড কম্পিউটিং কি, এটা নতুন পপুলাৰ, এইটো ক্লাউড কম্পিউটিং। ৱেব পেজ কি বস্তু, ৱেবছাইট কি বস্তু, ইণ্টাৰনেটত কি কি ছাৰ্ভিচ দিয়া আছে হ'ল। এইখিনি তোমালোকক আজি ক'লোঁ, এইখিনি পঢ়া। এতিয়া নেক্সট পৰৱৰ্তী ভিডিঅ'ত কিছুমান কথা আৰু মই দ্বিতীয় চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে নতুনকৈ আহিছে চেপ্টাৰত বা আগে পিছে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেওঁলোকৰ কাৰণে পৰৱৰ্তী ভিডিঅ'টো বেছি গুৰুত্বপূৰ্ণ। পৰৱৰ্তী ভিডিঅ'টো পাবৰ কাৰণে তোমালোকে গোটেইবিলাকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া। তেতিয়াহ'লে কি হ'ব, মই পোৱা কথা মানে কি ইমিডিয়েট কিবা কথা গম পালে তোমালোকক সহজতে কৈ দিব পাৰিম, হ'ব। তাৰোপৰি প্ৰেক্টিকেলটো হয়তো খুব কম দিনৰ ভিতৰতে হৈয়ে যাব। তোমালোকৰ হয়তো এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন চিলেবাছ, সেই চিলেবাছ অনুসৰি মানে পৰীক্ষাটো হ'ব। 2 নম্বৰ কথাটো হ'ল কি, প্ৰেক্টিকেল পাতিবৰ কাৰণে ইতিমধ্যে এই জুন মাহৰ ভিতৰতটো কমপ্লিট কৰিবই লাগিব। তাৰোপৰি এইটো কম দিনৰ ভিতৰতে পাতিব লাগিব। গতিকে আৰু এনেকুৱা এটা নিৰ্দেশ দিছে য'ত অন্য ক্লাছৰ হেম্পাৰ নোহোৱাকৈ পৰীক্ষাটো পাতিব দি আছে। গতিকে অন্য ক্লাছৰ হেম্পাৰ নোহোৱাকৈ মানে কি, গতিকে প্ৰেক্টিকেলবিলাক হওঁতে কলেজবিলাকে নিজস্ব চিন্তা দি পাতিব। গতিকে কলেজবিলাকে নিজস্ব ঢঙত পতাৰ কাৰণে তোমালোকে সদায় নটিচ ব'ৰ্ড বা নিজৰ টিচাৰৰ লগত যোগাযোগ কৰি থাকিবা। হয়তো পৰীক্ষা কোন মুহূৰ্তত পাতিব পাৰে সেইটো কলেজ ভেদে বিভিন্ন হৈ যাব পাৰে ডিচিশ্যন, কাৰণ চবৰে কলেজৰ চবৰে সুবিধা নাথাকে। গতিকে তোমালোকে এই বিষয়ে অলপমান যোগাযোগ কৰি থাকিবা নিজৰ টিচাৰৰ লগত, হ'ব। পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে সাজু হৈ থাকা। 2 দিনৰ ভিতৰত তোমালোকে পৰৱৰ্তী ভিডিঅ'টো পাই যাবা।